নতুন বছৰ সোমোৱাৰ মাত্ৰকে হিয়াৰ আমঠু জুবিনৰ মন্দিৰত গৈ সেৱা জনালে অনুৰাগীয়ে যাতে আগন্তুক বছৰটো অৰ্থাৎ চলিত বছৰটো 2024 বৰ্ষটো যাতে খুব সুন্দৰভাৱে পাৰ হৈ যায় যাতে জুবিনদাৰ আত্মাই শান্তি পায় যাতে জুবিনদাই ন্যায় পায় প্ৰকৃত জাষ্টিস পায় তাৰ বাবে ভক্তই কৰিলে সেৱা জুবিন মন্দিৰত গৈ সেৱা জনাইছে হাজাৰ হাজাৰ ভক্তই জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা 3 মাহ ইতিমধ্যে অতিক্ৰম কৰিলে আৰু জুবিন দাবিহীন এইটো প্ৰথমটো নৱবৰ্ষ 2024 বৰ্ষ সোমোৱাৰ মাত্ৰকে আমি ক'ব লাগিব যে জুবিন দাবিহীন নতুন এটা বৰ্ষই ভৰি দিলে আৰু 2025 বৰ্ষই কি লৈ গ'ল কি পালে বহুতে কিবা পাইছে বহুতে হেৰুৱাইছে পুৱাতকৈও সকলোৱে হেৰুৱাইছে কিয়নো সকলোৰে আপোন সকলোৰে হিয়াৰ আমঠু হাৰ্থক জুবিন গাৰ্গক এইখন পৃথিৱীৰ পৰা লৈ গ'ল 2025 চনটোৱে গতিকে 2025 চনটোক সকলোৱে বিদায় দি দুখেৰে বিদায় দি আগন্তুক সময়বোৰ যাতে ভাল হওক সকলোৰে যাতে সকলোৱে ভাল কামত আগবাঢ়ি যাব পাৰে কোনো বেয়া খবৰ পোৱা নাযায় অসমত আৰু বিশেষকৈ জুবিনদাৰ ন্যায় ক্ষেত্ৰত সকলোৱে মাত মাতি গৈছে বৰ্তমান নৱবৰ্ষত যাতে জুবিনদাই ন্যায় পাওক তাৰ বাবে জুবিনদাৰ মন্দিৰত গৈ সকলোৱে জনাইছে সেৱা লগতে নতুন বছৰটো সুন্দৰভাৱে পাৰ হৈ যাবলৈ জুবিন মন্দিৰত গৈ সেৱা জনাইছে হাজাৰ হাজাৰ ভক্তই হাজাৰ হাজাৰ অনুৰাগীয়ে গতিকে বছৰৰ প্ৰথম দিনটোৰ পৰা এই মুহূৰ্তলৈকে জুবিন অনুৰাগীয়ে কৰি আছে জুবিন ক্ষেত্ৰত ভিৰ কিয়নো সকলোৱে এতিয়া এক প্ৰকাৰ হেয়া জুবিন ক্ষেত্ৰ বা জুবিনৰ সমাধি ক্ষেত্ৰ নহয় এক প্ৰকাৰ জুবিন মন্দিৰ বুলি সকলোৱে মানিছে আৰু হয় ঈশ্বৰৰ পুত্ৰ জুবিনদাৰ যিখন সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰখন অৱশেষত পৰিণত হৈছে মন্দিৰলৈ আৰু বছৰৰ প্ৰথম দিনটো সোমোৱাৰ মাত্ৰকে সকলো ভক্ত সকলো অনুৰাগীয়ে গৈ সেৱা ল'লে জুবিন গাৰ্গৰ চৰণ চুই আমি এই মুহূৰ্তত খবৰ লৈ আহিছোঁ জুবিন ক্ষেত্ৰত বা জুবিন মন্দিৰত হাজাৰ হাজাৰ লোকৰ সমাৱেশৰ লৈ বাকী সেৱা জনাইছে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত সবিশেষ খবৰ লৈ আহিছোঁ জুবিন মন্দিৰত গৈ সেৱা জনাইছে হাজাৰ হাজাৰ ভক্তই যেটো ঈশ্বৰৰ পুত্ৰ হিচাপে সকলোৱে মানে জুবিন গাৰ্গক আৰু ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ মন্দিৰত দেখা গৈছে পুৱাৰ ভাগৰ পৰা নিশালৈকে ভিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগী আহি ভিৰ কৰিছে এই কাৰণে ভিৰ কৰিছে জুবিনৰ মন্দিৰত সেৱা জনাইছে প্ৰথমটো এটাই আশা বিচাৰিছে বা এটাই আশা কৰিছে যে চলিত বৰ্ষত নৱবৰ্ষত জুবিন দাই যাতে ন্যায় পায় জুবিন দাৰ আত্মাই সদগতি লাভ কৰে জুবিন দাৰ আত্মা যাতে চিৰশান্তি লাভ কৰে লগতে বহুতেই হয়তো প্ৰাৰ্থনা কৰিছে যে পুনৰ এবাৰ জুবিন গাৰ্গ অসমতে জনম হওক অসমতে জনম লওক জুবিন গাৰ্গ হিচাপে পুনৰ এবাৰ জুবিন গাৰ্গ অসমলৈ ঘূৰি আহক এইটো বিভিন্ন ধৰণে প্ৰাৰ্থনা কৰিছে তাৰ মাজতে বহুতে নিজৰ আগন্তুক সময়বোৰ যাতে সুন্দৰভাৱে আগবাঢ়ি যায় বহুতৰ পৰীক্ষা আহি আছে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক চাকৰি ক্ষেত্ৰতে হওক বিবাহত যিসকলে নতুনকৈ আবদ্ধ হ'ব সেই সকলেও গৈ সেৱা লৈছে যাতে জুবিন দাই আশীৰ্বাদ কৰে যাতে গোটেই বছৰটো সুন্দৰভাৱে পাৰ হৈ যায় এইদৰে ভক্তসকলৰ লাগিছে সমাগম ৰাণী নিচিগা ভিৰ বুলি ক'ব লাগিব পুৱাৰ ভাগৰ পৰা 2025 বৰ্ষক বিদায় দি 26 বৰ্ষৰ 1 জানুৱাৰীৰ প্ৰথম পুৱাৰ ভাগৰ পৰাই নিশালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিলে ভক্তসকল বিভিন্ন ঠাইৰ পৰা আহিছে অনুৰাগীসকল সকলোৱে ভিৰ কৰিছে সকলোৱে বহুতে কান্দি কান্দি জুবিন দাক পুনৰ এবাৰ স্মৰণ কৰিছে বহুতেই বিচাৰিছে বা সকলোৱে প্ৰাৰ্থনা কৰিছে যে যিহেতু 2025 বৰ্ষই হয়তো যদিও কাৰোবাক কিবা ভাল খবৰ দিছে তাতকৈ কিন্তু বেয়া খবৰহে দিব বুলি ক'ব লাগিব 2025 বৰ্ষত বেয়া খবৰে দি গ'ল যি খবৰ বা যি 2025 বৰ্ষই শেষৰ ভাগলে আমাৰ মৰমৰ শিল্পীগৰাকী কাঢ়ি লৈ গ'ল গতিকে 2025 বৰ্ষটোক আসলে সকলোৱে বিদায় দি 2026 বৰ্ষটোক খুব সুন্দৰভাৱে আকোৱালি ল'ব চেষ্টা কৰিছে যাতে 2026 বৰ্ষত কেতিয়াও এনেকুৱা ঘটনা শুনিবলৈ নাপায় সকলোৱে সুন্দৰভাৱে জীৱন অতিবাহিত কৰিব পাৰে সকলোৱে আগবাঢ়ি যাব পাৰে লগতে প্ৰথমটো মানুহৰ মনৰ বাঞ্ছাটো এটোৱে হৈছে পূৰণ হ'ব লাগে যে প্ৰথমে জুবিন দাই ন্যায় পাব লাগে জুবিন দাক যোনে হত্যা কৰিছে বা কি হৈছিলে ছিংগাপুৰত সকলো কথা পোহৰলৈ আহিব লাগে দুখীয়ে উচিত শাস্তি পাব লাগে জুবিন দাক লৈ যিবোৰ বহুলোকে এতিয়া যি বাণিজ্য বেপাৰ কৰিব ধৰিছে যিসকলে
পলিটিক্স কৰিছে বা যিসকলে জুবিন দাক ব্যৱহাৰ কৰি কৰি এতিয়া এক প্ৰকাৰ টকা ঘটাৰ মেচিন কৰি লৈছে তেওঁৰ মৃত্যুৰ পিছতো, সেই সকলো আৰক্ষীৰ আওতালৈ আহিব লাগে, তদন্ত হ'ব লাগে। আৰু সকলোৱে বিচাৰিছে জুবিন দাৰ বিৰুদ্ধে যিসকলে আচলতে অনিষ্ট কৰিছিলে, হত্যা কৰাৰ পৰা জুবিন দাক অনিষ্ট কৰালৈকে সকলোখিনিৰ মুখা খোল খাব লাগে আৰু জুবিন দাই শান্তি পাব লাগে, তেওঁৰ আত্মাই শান্তি পাব লাগে। তেওঁ য'তেই আছে কুশল থাকক, সকলোকে আশীৰ্বাদ কৰক, লগতে তেওঁ যেন পুনৰ এবাৰ অসমতে জনম লওক আৰু জুবিন দাই প্ৰথমতে এক প্ৰকৃত জাষ্টিচ লাভ কৰক, সকলোৱে তাকে প্ৰাৰ্থনা কৰিছে। আৰু বহু নতুনকৈ বিবাহ পাশত আবদ্ধ হ'বলৈ যোৱা লোকসকলেও প্ৰাৰ্থনা সেৱা জনাইছে যাতে সিহঁতৰ দাম্পত্য জীৱন সুখৰ হওক আৰু বহুতেই আগন্তুক বছৰটো সুন্দৰভাৱে যাতে সকলোৰে পাৰ হৈ যাওক, অসমবাসীৰ বাবে ভাল খবৰ আহক, তাৰ বাবে সকলোৱে জুবিন মন্দিৰত গৈ সেৱা কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু আমি বাৰে বাৰে ক'ব লাগিব, জুবিন গাৰ্গৰ যিটো গীত মায়াবিনী গীতটো এতিয়া এক প্ৰকাৰ গীত নহয়, সেয়া সম্পূৰ্ণৰূপে প্ৰাৰ্থনালৈ পৰিণত হৈছে। এতিয়া সকলোৱে এক প্ৰকাৰ প্ৰাৰ্থনা হিচাপে গোৱা দেখা যায়। গতিকে এক প্ৰকাৰ প্ৰাৰ্থনা বুলি আমি ক'ব লাগিব। এটা খুবেই সুন্দৰ গীত আমাক উপহাৰ দি থৈ যোৱা মায়াবিনী, যিটো গীতেৰে শিল্পীগৰাকীক আমি সকলোৱে স্মৰণ কৰোঁ, সকলো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আৰু মায়াবিনী গীতটো এতিয়া সম্পূৰ্ণৰূপে প্ৰাৰ্থনালৈ পৰিণত হ'ল। লগতে জুবিন ক্ষেত্ৰ, জুবিনৰ সমাধিখন এক প্ৰকাৰ সেয়া সমাধি বুলি ক'লে নহ'ব, এতিয়া এক প্ৰকাৰ জুবিন মন্দিৰ বুলি আমি ক'ব লাগিব। এয়াই হয়তো প্ৰথমটো ঘটনা য'ত এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ সমাধি ক্ষেত্ৰখন সম্পূৰ্ণৰূপে মন্দিৰলৈ পৰিণত হৈছে। আৰু এয়া হৈছে জুবিন মন্দিৰ, এয়া জুবিন সমাধি ক্ষেত্ৰ বুলি কোৱাতকৈ সকলোৱে ক'ব বিচাৰিব জুবিন মন্দিৰ। আৰু বছৰটো আৰম্ভ হোৱাৰ মাত্ৰকে সকলোৱে গৈ সেৱা জনালে, সকলোৱে গৈ আশীষ ল'লে জুবিন গাৰ্গৰ।